নমস্কাৰ, সাঁথৰৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। মই ৰূপজ্যোতিয়ে। পলম নকৰি আজিৰ সাঁথৰসমূহ আৰম্ভ কৰোঁ আহক। আজিৰ প্ৰথম সাঁথৰটো হৈছে ই মোৰ ভাই মোৰ লগত যায়। সময় সমাপ্ত হৈছে, শুদ্ধ উত্তৰটো হৈছে নিজৰ ছাঁটো। এতিয়া আহক দ্বিতীয় সাঁথৰলৈ। ৰজাৰ ঘৰৰ কলিকাই এপিয়ন দি মৰি যায়। সময় সমাপ্ত, শুদ্ধ উত্তৰটো হৈছে কলগছ। এতিয়া আহক তৃতীয় সাঁথৰটোলৈ। কেৰেক কুৰুক কৰে, হেণ্ডছেক দিলে বমি কৰে। সময় সমাপ্ত, শুদ্ধ উত্তৰটো হৈছে দমকল। চতুৰ্থ সাঁথৰটো হৈছে তুমি কলৈ যোৱা, মোকো মাৰি থৈ যোৱা। শুদ্ধ উত্তৰটো হৈছে দৰজা বা দুৱাৰ। পঞ্চম সাঁথৰটো হৈছে চাবলৈ আহিছ মোক, সুমুৱাই ল'ম তোক, মোকো চাব তোকো নিব। শুদ্ধ উত্তৰটো হৈছে চেপা। 6 নম্বৰৰ সাঁথৰটো হৈছে গছত নাই লতি, থপনা থপনি গুটি, ৰাতিৰ নাই উশাহ, খান্দিলে ওলাই বিয়াগোম মূৰা। সময় আৰম্ভ হৈ গৈছে, ভাবিবলৈ আৰম্ভ কৰক। সময় সমাপ্ত, শুদ্ধ উত্তৰটো হৈছে কাঠআলু। 7 নম্বৰৰ সাঁথৰটো হৈছে তিনিটা আখৰৰ এই বস্তু নৰমনিছে খায়, প্ৰথম আখৰটো কটা গ'লে জেল খাটিবলৈ যায়। সময় সমাপ্ত, শুদ্ধ উত্তৰটো হৈছে মচুৰ মাহ। 8 নম্বৰৰ সাঁথৰটো হৈছে দলিয়াই দিলে নেভাঙে যি, পিটিকিলে ভাঙে সি। সময় সমাপ্ত, শুদ্ধ উত্তৰটো হৈছে ভাত। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।